অৱশেষত আৰক্ষীৰ জালত তীৰ্থনগৰী হাজোত বিভিন্ন চুৰি কাৰ্যৰে সন্ত্ৰাস চলোৱা দুই দুৰ্ধৰ্ষ চোৰ। চোৰ দুটা ক্ৰমে গল্লু আৰু সৰু বুলি জানিব পৰা গৈছে। জালুকবাৰীৰ এখন নিচামুক্তি কেন্দ্ৰত আত্মগোপন কৰি থকা অৱস্থাত হাজো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় চোৰ দুটাক। দুদিন পূৰ্বে হাজোৰ খনিদিয়াৰ আনোৱাৰা বিবি নামৰ এগৰাকী মহিলাৰ ঘৰত এই দুই গভাইত চোৰে হিন্দী খান্দি সংঘটিত কৰিছিল চুৰিকাণ্ড। দুই চোৰে মহিলাগৰাকীৰ ঘৰৰ পৰা লুটি লৈ গৈছিল সোণৰূপৰ গহনাৰ লগতে কেইবাটাও মোবাইল ফোন, মটৰ পাম্পসহ মুঠ 1.5 লক্ষাধিক টকাৰ সা সামগ্ৰী। এই ঘটনা সন্দৰ্ভত ভুক্তভোগী আনোৱাৰা বিবিয়ে হাজো আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। সেই এজাহাৰৰ ভিত্তিতে অনুসন্ধান চলাই হাজো আৰক্ষীয়ে চোৰ গুল্লু আৰু সৰুক জালুকবাৰীৰ নিচামুক্তি কেন্দ্ৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়। লগতে কিছু পৰিমাণৰ চুৰি কাৰ্যত ব্যৱহাৰ কৰা সামগ্ৰীও উদ্ধাৰ কৰিবলৈ সক্ষম হয় চোৰ দুটাৰ পৰা। অৱশেষত শনিদিয়া গাঁৱৰ ধৃত চোৰ দুটাক আৰক্ষীয়ে মাৰাথন জেৰাৰ অন্তত আজি জেল হাজতলৈ প্ৰেৰণ কৰে। মোৰ নাম আনোৱাৰা বিবি। শনিয়াদি গাঁৱত মোৰ ঘৰত চুৰ হৈছে। হিন্দীখিনি চুৰ সোমাই কেনে 3টা মোবাইল নিছি, সোণা গহনা বহুতখিনি নিছি, ৰূপা নিছি আৰু মটাৰটো নিছি। গোটাই বহুত বস্তুৱে গডৰেজ চডৰেজ ভাঙি লুটপাট কৰিছে। 1.5 লাখ 2 লাখ মান টকাৰ বস্তু নিছি। চুৰ ধৰাত পৰিছে দুজন, এজনৰ নাম গুল্লু আৰু এজন সৰু বুলি কয়। চোৰকেইটাৰ ঘৰ শনিয়াদিতে। আমাৰ গাঁৱতো বহুত চুৰ হৈছে, লুটপাট বহুত হৈছে। চুৰ এইটো এতিয়া নিচা খাই কাৰণে চুৰ কৰে, কৰি পেলাই মোবাইল চুৰ কৰিব, কিবা চুৰ কৰিব। ড্ৰাগছে খায় ইয়াতে। বহুত বাৰে চুৰি কৰিছে, শনিয়াদি গাঁৱত বহুত চুৰি কৰিছে। হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।